হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পূৰ্ণিমাই মোৰ ইউটিউব চেনেল বৰ্ণিল লাইফষ্টাইললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ৰেচিপিটো চাই আহকচোন। বন্ধাকবিৰ লগত চিকেন ড্ৰাই ফ্ৰাই কেনেকৈ কৰিলোঁ চাওঁ। আৰু আপোনালোকেতো নিশ্চয় বনাই খাইছে চাগে, কিন্তু মইনো কেনেকৈ বনালোঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া তাৰ বাবে কেৰাহীত তেল লৈ লৈছোঁ, কাটি লোৱা পিঁয়াজ কেইপিচ দি দিছোঁ। চাই থাককচোন বাৰু ভিডিঅ'টো। পিঁয়াজখিনি অলপ ভাজি হোৱা পাছতে তাতে আদা নহৰু পিচাই 1 চামুচ দি দিছোঁ। এয়া কাটি লোৱা সৰু সৰু আলু কেইপিচ দি দিছোঁ। আলুখিনি বৰ বেছি ডাঙৰ কৰা নাই, পাতল পাতলকৈ আমি মিহিকৈ কাটি লৈছোঁ। এইখিনি ফ্ৰাই কৰি লৈছোঁ আলুখিনি। এতিয়া জোখ অনুপাতে হালধি দি দিছোঁ। এয়া আলুখিনি অলপ ফ্ৰাই কৰি লোৱাৰ পিছতে চিকেন কেইপিচ দি দিছোঁ আৰু তাতে এতিয়া ধুনীয়াকৈ গোটেইখিনি মিলাই চিকেনখিনি ভাজি ল'ম অলপ দেৰি। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া মছলা হিচাপে জিৰা দিছোঁ, গুড়ি জিৰা আৰু ধনিয়া, তাৰপাছতে অকণমান মিৰ্চি পাউডাৰ দিছিলোঁ কালাৰটোৰ কাৰণে। বেলেগ মছলা একো ইউজ কৰা নাই। এতিয়া মাংস চিকেনখিনি আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু তাৰপাছতে এতিয়া পাতাকবিখিনি এনেকৈ এটা এটা পাত এৰুৱাই ছিঙি থৈ দিয়া আছিলে, এৰুৱাই থোৱা মিহিকৈ কাটি লোৱা নহয়, সেইখিনি দি দিছোঁ। আৰু আপোনাৰ 5 মিনিটমান ভাজিম, বেছি দেৰি নাভাজোঁ কাৰণ মাংস আৰু আলুটো অলৰেডি সিজি গৈছে। কবিটো অলপমান সিজিবলৈ এনেদৰে ভাজি থাকিম 5 মিনিট। এনেদৰে কোনে কোনে খাইছে জনাবচোন দেই। আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰিব, লগতে লাইক কৰিব। আৰু যিসকল নতুন বন্ধু বান্ধৱীয়ে মোৰ আজি ৰেচিপি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অল কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ তেওঁলোকে অতি সোনকালে পাই যায়। আৰু যিসকলে মোক ছাপোৰ্ট কৰি আছে আগৰ পৰা তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু শেষলৈ এয়া পিঁয়াজ অলপ কাটি পেলাই ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি এনেকৈ দি দিছোঁ। এনেকৈ পিঁয়াজৰ টুকুৰাবোৰ খাই বহুত ভাল লাগে। আপোনালোকে খায়নে বাৰু এনেকৈ পাতাকবিৰ সৈতে চিকেন ফ্ৰাই? প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব।
আমাৰ এয়া ধুনীয়াকৈ হৈ গৈছে। আপোনাৰ পাতাকবিটো সিজি গ'ল আৰু পিঁয়াজখিনিও ধুনীয়াকৈ সিজি গ'ল, মাংসও সিজি গ'ল আৰু আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া আমাৰ বন্ধাকবিৰ লগত চিকেন ৰেডি। চিকেন নমোৱাৰ পিছতে ওপৰত কেঁচা ধনিয়া এনেকৈ দি দিছোঁ। দেখিবলৈ শুৱনি হয় আৰু ধনিয়াৰ গোন্ধটো ভাল লাগে নহয়নে? তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ।